আত্মসহায়ক গোটৰ জৰিয়তে অসমৰ মহিলা সমাজৰ মাজত যি এক এছপাইৰেশ্যন সৃষ্টি হৈছে, আকাংক্ষাৰ সৃষ্টি হৈছে, তাক আমি নিৰ্বাচনৰ সময়ত সকলোৱে ওচৰৰ পৰা দেখা পাইছো। অসমৰ মহিলা সমাজে ঘৰৰ দায়িত্ব পালন কৰাৰ পিছতো তেওঁলোকে ঘৰৰ মাত্ৰ পাকঘৰৰ দায়িত্ব নহয়, ঘৰৰ অৰ্থনৈতিক দায়িত্বও আমাৰ মহিলাসকলে ল'ব বিচাৰে। আমাৰ মহিলাসকলে ঘৰৰ চাৰিবেৰৰ পৰা ওলাই পৰিয়ালটোৰ সমৃদ্ধিত তেওঁলোকে বৰঙণি যোগাব বিচাৰে। অসমৰ আত্মসহায়ক গোটৰ এই আন্দোলনটোক আমি এক ব্যাপক ৰূপ দিয়া আৰু উৎপাদনশীল কৰি তোলাৰ দায়িত্ব আমাৰ বিধানসভাই ল'ব লাগিব। মই নিশ্চিতভাৱে অনুভৱ কৰোঁ যে সেল্ফ হেল্প গ্ৰুপত থকা 40 লাখ মহিলা আমাৰ এনে এক শক্তি, যে শক্তিক যদি আমি উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰোঁ, অসমৰ GDP 20 to 30% অকল মাত্ৰ আত্মসহায়ক গোটৰ বিপ্লৱৰ জৰিয়তে আহিবলৈ সক্ষম হ'ব। মই সন্মানীয় বিধায়কসকলক আহ্বান জনাম যে অহা 5 বছৰত মহিলা আত্মসহায়ক গোটৰ উন্নয়ন আৰু আমাৰ যুৱ প্ৰজন্মৰ কৰ্মসংস্থাপন, এই দুইটাৰ ক্ষেত্ৰতে আমি সদনৰ বাহিৰে ভিতৰে আমাৰ দায়িত্ব আমি পালন কৰিব লাগিব।